পাছলৈকে পোৱালি এৰি থৈ গুচি যাবলগীয়া হ'ল তেতিয়াহ'লে মাকৰ হৃদয়খন কেনেকুৱা লাগিছে আমিও মাতৃ হিচাপে ভাগি পৰিছোঁ সকলোৱে ভাগি পৰিছে আমাৰ ইয়াত যিমান উপস্থিত আছে প্ৰত্যেকে খুব দুখ প্ৰকাশ কৰিছে যাতে এনেকুৱাবিলাকৰ ভৱিষ্যতে কেতিয়াও নহয় সেইটো কাৰণে আমি ভাবিছোঁ যিজনে গুচিয়ে গ'ল কিন্তু আত্মাই শান্তি পাওক সেইটোকে ভাবিছোঁ ফটো দেখুৱাব পাৰিম কোম্পানীৰ লগত কথা পাতিব পাৰিম আমি কোম্পানীৰ লগত ব্ৰইলাৰ কোম্পানীৰ লগত কথা নাপাতো আজি ৰাতিপুৱা মই 69টা বস্তুটো হৈছে পৰহি আপোনাৰ কথাটো কৈ ল'বলৈ ঘৰত কুকুৰটো পুহিছিলে পোহা নহয় তাকে বনৰীয়াৰ কাৰণে কুকুৰটো আহিল বা মাৰিবলগীয়া হ'ল ইমানখিনি অনিষ্ট কোম্পানীৰ পৰা এটা মেনেজাৰ থাকে হ'ল গতিকে আপুনিও ব্ৰইলাৰ ফাৰ্ম কৰিছে আপোনাৰ ঘৰত আমাৰ নাখায় আমাৰ ব্ৰইলাৰ ফাৰ্মত মানে কি মেনেজাৰ কুকুৰটো মাৰিবলৈ দিছে মেনেজাৰ মাৰিবলৈ দিয়া নাই মই নিজে পাৰ্চনেলি মাৰিছোঁ মোৰ যেতিয়া এটেক হৈছে সেইকাৰণে মই মাৰিবলৈ বিচাৰিছোঁ তোমালোকে এটা কথা চিন্তা কৰা 59টা যদি ব্ৰইলাৰ খাইছে ৰাতিপুৱা কুকুৰটো মাৰিছে তুমি এতিয়া ৰাতিপুৱা এইটো বস্তু পৰহি হৈছে মই লক্ষ্য 3 দিন ধৰি কৰি আছোঁ এইটো যোৱাকালি নহয় লাইন চুপা বাটে কি কৰিব জানানে আগৰ ব্ৰইলাৰ ভুজা ফটো উঠাই থোৱা তোমাক দি দিব সেইখিনি সময়ত মই শুৱাৰ পৰা উঠি মুখ ধুই আছিলোঁ প্ৰায় 6:30মান বজাত তেনেকুৱা অৱস্থাত কুকুৰজনীয়ে মাৰপিট কৰা শব্দ এটা শুনিলোঁ তাৰপিছত মই অকণ ভালভাৱে অনুসন্ধান কৰি গম পালোঁ যে ভূতকুৰি এইটো সোমেশ্বৰী শইকীয়া তেওঁ তাৰমানে ধমধমকৈ মৰিয়াই আছে কিহে মৰি আছে হয়তো কিবা গোটা লাঠি জাতীয় বস্তু হ'ব তেওঁ মৰিয়াই থকা অৱস্থাত মই স্পষ্টকৈ কলপাত ৰৈ শুনিছোঁ শুনাৰ পিছত গম পাইছোঁ যে এই মাইকী কুকুৰজনী মৰি আছে সেই কুকুৰজনী আমাৰ ঘৰৰ ভিতৰতো সোমাই আমি গেটটো খুলি দিওঁ আকৌ আৰামত ওলাই গুচি যায় সেই যদি কুকুৰজনীয়ে তেওঁলোকৰ ব্ৰইলাৰ খাবলৈ আহিছে তেতিয়াহ'লে তেওঁলোকে বাটটো বন্ধ কৰি ৰখাটো নহয় কুকুৰজনী মাৰি পেলোৱাটো বেয়া কাম কৰিছে আৰু এই ক্ষেত্ৰত কিন্তু আমি বেয়া পাইছোঁ কুকুৰজনী অলৰেডি গম পাইছোঁ সৰু সৰু পোৱালি কেইটামান আছে এতিয়া সেই পোৱালিকেইটা দায়িত্ব কোনে ল'ব তেওঁ ল'বনে নে তেওঁলোকৰ ঘৰখনে ল'বনে নে এতিয়া কি কৰিব যদি পোৱালিকেইটাৰ বিহিত ব্যৱস্থা তেওঁলোকে নকৰে এইটো আইনী প্ৰক্ৰিয়াই ৰাইজে যি সন্মত কৰে সেইটোত আমি সাজু কুকুৰজনী কাৰো ঘৰত অপকাৰ কৰা আজিলৈকে দেখা নাই তেনেকুৱা উগ্ৰও নহয় ধুনীয়াকৈ ঘূৰি পকি ফুৰে গাঁওখনত আমি নিজে দেখি আছোঁ যদি তেওঁলোকৰ ব্ৰইলাৰ খাইছে তেওঁলোকে মৰা পোৱালিকেইটা পিছফালে পুখুৰীটোত কিয় পেলায় ধোঁৱা কাউৰী আজি অলপ দিনৰ আগৰ পৰা আমি দেখিবলৈ পাইছোঁ কিহৰ কাৰণে হৈছে ধোঁৱা কাউৰীখিনি নিশ্চয় তেওঁলোকে পেলায় সেয়া খাবলৈ হয়তো আহিব পাৰে সেই ক্ষেত্ৰতো কুকুৰজনী গাত দুখ নাছিল নাম কি ক'লে যিজনে মাৰিলে নামটো কি ক'লে ভূতকুৰি ওৰফে এই সোমেশ্বৰী শইকীয়া দিব্যজ্যোতি শইকীয়া আজি ঘটনাটো আমাৰ মিকিয়াহাট হাতীগাঁও ৰাতিপুৱা আপোনাৰ 8 বজামান হ'ব কথাটো শুনি মোৰো বেয়া লাগিছিলে কাৰণ কুকুৰজনী আহি আমাৰ ঘৰত সদায় বিস্কুট খাই বৈ যায় বা মায়েও ভাত চাত দিয়ে কিন্তু বেয়া লাগিছে এটা কাৰণে পোৱালি আছে পোৱালিকেইটা আনকি চকু ফুটা নাই আজি 5 দিন হৈছে তাৰপিছত আমাৰ ওচৰৰে ল'ৰা এটা আহিলে তাৰপিছত মই গ'লোঁ তাক সুধিলোঁ বোলো দাদুল কি হ'ল তুমি কিয় মাৰিলা কৈছে মোৰ 75টা ব্ৰইলাৰ খাই দিলে কিন্তু কথাটো হ'ল কি 75টা ব্ৰইলাৰ খাইছোঁ বুলি কৈছে কিন্তু অকল তেজহে খাইছে কাৰণ কুকুৰে তেজ কেতিয়াও নাখায় খালে মাংসও খাব তেজো খাব দুইটা খাব কিন্তু সি কৈছে যে অকল তেজহে খাইছে আৰু এটা বস্তু মই দেখিলোঁ কি মই ভিডিঅ' ফুটেজত দেখুৱাই দিছোঁ তেখেতে কি কয় কুকুৰে কেতিয়াও মাংস ঘপককৈ নাখায় তাক লোভ দিব লাগিব তেখেতে এই পুখুৰীত পেলাই থৈ দিয়ে এয়া ব্ৰইলাৰ দেখিছে আপোনালোকে দেখিবলৈ পাইছে মৰা ব্ৰইলাৰ পুখুৰীত পেলাই থৈ দিছে সেয়া ব্ৰইলাৰ খাই যেতিয়া সিহঁতৰতো লোভ লাগিব ন লোভ লগাৰ কাৰণে তাত খাব পাৰে মন নাখায় বুলি কোৱা নাই খাব পাৰে কিন্তু এই মেইন কাৰণটো তেখেতে কাৰণ তেখেতে যেতিয়া পুখুৰীত পেলাই থ'ব সেয়া ব্ৰইলাৰ খাবই এয়া আপোনালোকে দেখিছে আৰু আমাৰ জেগাকণ কি হৈছে বহুত গোন্ধ হয় এয়া গেলি গৈছে ব্ৰইলাৰ দেখিবলৈ পাইছে আপোনালোকে মই মোবাইলত দেখুৱাই দিছোঁ এয়া নামটো কি ক'লে তেখেতৰ নাম দাদুল শইকীয়া হয় দাদুল শইকীয়া আমি দাদুল বুলিয়ে মাতোঁ গাঁৱত তেখেতৰ দিব্যজ্যোতি এনে অৰিজিনেল নাম দিব্যজ্যোতি সেইখিনিয়ে আৰু আপোনাৰ গোন্ধ হয়
বহুত ব্যৱস্থা মই থানাত কমপ্লেইন দিলোঁগৈ, থানা মানুহ আহিব। আৰু এতিয়া মই ভাবিছোঁ কি, কাৰণ এতিয়া নতুন আইনৰ যোগেদি আইনত আমি শিশু আইনৰ কাৰণে কৰিব পাৰিম, জীৱ জন্তুৰ কাৰণে নতুন সুৰক্ষা আইন আহিছে। কাৰণ পোৱালিকেইটা চকুৱে ফুটা নাই, কাৰণ কোনেওতো চাব নোৱাৰে ন, কাৰণ পোৱালিকেইটা গাখীৰ খোৱাৰ কথা আছে। আৰু সেইখিনি বস্তু আমি আইনক ভালকৈ জনাম, আইনে কি ব্যৱস্থা লয় চাওঁ, তাৰপিছত নহ'বা আমি গাঁৱত আমি মেল দি পেলাই আমি নিজেও ব্যৱস্থা কৰিম সেইটো।